পকা তেঁতেলীৰ পৰা বনোৱা জ্বলা আৰু মিঠা আচাৰ আহকচোন কেনেকৈ বনালোঁ আজি চাওঁ। এইফালে তেঁতেলী ল'লোঁ আৰু এয়া গুৰ লৈ লৈছোঁ, শুকান জলকীয়া 4টা লৈছোঁ, এইফালে পাঁচফোৰণ আৰু তেজপাত 2 কিলা লৈছোঁ। আৰু মই পাঁচফোৰণকেইটা এতিয়া কেৰাহী এখন পাতি ইয়াতে মই গৰম কৰি ল'লোঁ অলপ, আৰু তাতে মই শুকান জলকীয়া কেইটাও দি দিছোঁ। আৰু এয়া ভালদৰে গৰম হোৱাৰ পাছত মই এয়া অলপ থেতালি ল'ম আৰু এয়া গুৰখিনি মিহি মিহিকৈ কাটি অলপ পগাই লৈছোঁ। আৰু গুৰখিনি যেতিয়া ভালদৰে পাক খাব তেতিয়া মই তাতে তেঁতেলীখিনি দি দিম। আৰু এয়া মই তেঁতেলী এতিয়া দি দিলোঁ, আৰু তেঁতেলীখিনি দি মই ভালদৰে গুৰখিনি মিহলাই ল'ম। আৰু গুৰখিনি মিহলোৱাৰ পাছত ইয়াত মই তেজপাত কেইখিলা দি দিলোঁ, আৰু তেজপাত দি মই ইয়াত যিখিনি মই পাঁচফোৰণ গুড়ি কৰি ৰাখিছিলোঁ সেই পাঁচফোৰণখিনি নমাব টাইমত দিছোঁ, তেতিয়া গোন্ধটো ধুনীয়া ওলাই থাকে। আৰু এইফালে এয়া মই পাঁচফোৰণখিনি দি ভালদৰে মিহলাই ল'লোঁ, আৰু এয়া চাওকচোন ধুনীয়াকৈ নমাব হ'ল। আৰু এইফালে এয়া মোৰ তেঁতেলী আচাৰ ৰেডি হ'ল। আৰু আপোনালোকেও বনাই খাবচোন, এনেদৰে খুব সহজ হয়। আৰু মোৰ ভিডিঅ'টি যদি ভাল লাগিলে লাইক কমেণ্ট কৰি লগতে মোৰ ভিডিঅ'টি শ্বেয়াৰ কৰি থ'ব নাপাহৰিব।